ৰঙিয়াত সোসাইটি চকত ভয়ংকৰ পথ দুৰ্ঘটনা চলন্ত ট্ৰাকৰ তলত সোমাল মটৰচাইকেল ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰঙিয়া চহৰলৈ সোমোৱা সোসাইটি চকত সংঘটিত হৈছে ট্ৰাক আৰু মটৰচাইকেল দুৰ্ঘটনা ট্ৰাকৰ তলত সোমাল ৰঙিয়াৰ তুলসীবাৰীৰ শিক্ষক গদাধৰ কলিতা আৰু পত্নী নীলিমা কলিতা দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে AS25EC 2051 সংকটজনক অৱস্থাত গদাধৰ কলিতাক ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ঘটনাস্থলীত তীব্ৰ চেপা উত্তেজনা ৰঙিয়া আৰক্ষীৰ লগত বাকবিতণ্ডা উত্তেজিত ৰাইজৰ ৰঙিয়াত প্ৰায় সংঘটিত হৈ আহিছে ট্ৰাক আৰু ডাম্পাৰৰ দুৰ্ঘটনা আৰক্ষীয়ে ট্ৰাক ডাম্পাৰৰ পৰা টকা লৈ গাড়ী পাৰ কৰাই দিয়াৰ অভিযোগ উত্তেজিত ৰাইজৰ মই ইয়াৰে বাসিন্দা মই ইয়াতে চাইকেল এখন চাইকেল মোৰ ইয়াত মই সবজি কিনিব আহিছিলোঁ মই দেখিছোঁ গাড়ীখন বাইকখন তাত আছে পিছে পিছে সেইখন আহি আছে আহি মানে চিধাই তাৰমানে ৰখা নাই চিধাই তাক হেৰি কৰি মানে চৰচৰাই ইয়ালৈকে লৈ আহিছে তিৰততো বাচি গৈছে কিন্তু তেখেতৰ জখম হেৰি হৈছে বহুত মানে হেৰি হৈছে ভৰি এখন নিউজ কৰি দিয়াচোন পুলিচবিলাক তাত আছে কিন্তু তেখেতসকলে একো মাত মাতা নাই মোৰ সন্মুখতে তিনিখন ট্ৰাক এই ডাম্পাৰ পাছ কৰি দিছে কিন্তু পুলিচে কৈছে যে মোৰ 7টালৈকে ডিউটি ইয়াৰ পিছত মোৰ ডিউটি নাই গতিকে তেখেতসকলৰ বোলে কোনো দায়িত্বই নাই কিন্তু তেতিয়া 7টা বাজা নাছিলে এটা অনুৰোধ কৰিব বিচাৰিছোঁ ৰঙিয়া মহকুমা প্ৰশাসনক আপোনালোকে যদি 7টালৈকে অনুমতি নাই গধুৰ যান বাহন চাবলৈ কিয় দিয়া হয় এইটো পথেৰে 1 নম্বৰ কথা এইটো 2 নম্বৰ কথা স্কুলীয়া ছাত্ৰ ছাত্ৰী যায় ৰাতিপুৱাৰ ভাগত কেতিয়াও বন্ধ নকৰে ট্ৰেক্টৰসমূহ চলি থাকে ইয়াতে বজাৰ এখন আছে বজাৰ ক'ত গাড়ী পাৰ্কিং কৰে কি নকৰে কি তেখেতসকলে কি চাব নালাগে নেকি তেখেতে কি মহকুমা প্ৰশাসন নাইবা বজাৰ কৰ্তৃপক্ষই টেক্সটো ল'লে হৈ যায় নেকি কি হৈছিল মানে আপোনাৰ সন্ধিয়া 7টা বজাৰ পৰা ৰাতিপুৱা 7টালৈ নয়ন্তি থাকে ডাম্পাৰ বাৰী এটা চলিব নোৱাৰে আজি কি হৈছে সন্ধিয়া 7টা নবজতেই 3খন ডাম্পাৰ ট্ৰাফিক পুলিচৰ সন্মুখত পাৰ হৈ গ'ল তেখেতসকলে কি কৰি আছিলে সেই মুহূৰ্তত তেওঁলোকে কি ঘোঁৰাঘা কাটি আছিলে বহুত আমি দেখা পাইছোঁ ইয়াতে ই ৰিক্সাৰ পৰা পইচা ল'লে কমৰ পৰা পইচা ল'লে তেওঁলোকে পইচাৰ বিনিময়তহে গাড়ীবিলাক যাব দিয়ে আজি দুৰ্ঘটনা সংঘটিত হ'লে সম্পূৰ্ণ ৰঙিয়া মহকুমা প্ৰশাসন দায়ী ইয়াৰ বাবে জগৰীয়া মহকুমা প্ৰশাসন ইয়াতে কি হৈছে এটা এক দুৰ্ঘটনা সংঘটিত হ'ব পালে বাইক আৰোহী আৰু ট্ৰাকৰ মাজত ইয়াৰ পৰা প্ৰায় 10-15 মিটাৰ চুচুৰাই লৈ গৈছে বাইক আপোনালোকে দেখিছে চাগে টকাৰ তলত বাইকখন উৰি ৰৈ গৈছে মানুহৰ বহুত দূৰত আছে স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰা হৈছে ক'ৰ মানুহ এতিয়ালৈ গম পোৱা নাই স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হৈছে ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য NKS হুণ্ডাইলৈ স্বাগতম নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মোষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন সেলছ কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলছ হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে NKS হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক